অধ্যক্ষ মহোদয়, অসমৰ ৰাইজক আলোচনা নকৰাকৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সীমা সমস্যাৰ কাৰণে বাংলাদেশত যোৱা নাই। অসমৰ ৰাইজে বিচাৰিছিল যে তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ সময়তে অসমত কাটাতাৰৰ বেৰা 100% সম্পূৰ্ণ হ'ব। আৰু অসমৰ ৰাইজৰ সেই আস্থা, অসমৰ ৰাইজৰ সেই বিশ্বাস আৰু অসমৰ ৰাইজৰ সীমাহীন সেই কামনাক বাস্তৱত ৰূপায়িত কৰাৰ এক জিজ্ঞাসালৈ, এক আশালৈ তৰুণ গগৈ ডাঙৰীয়াক আমি কেবিনেটে বাংলাদেশলৈ পঠাইছিল। কোনোবাই কৈছে যে তৰুণ গগৈ ডাঙৰীয়াই কেবিনেটত আলোচনা কৰা নাই। তৰুণ গগৈ ডাঙৰীয়াই 3 ছেপ্টেম্বৰ তাৰিখে কেবিনেটত এই বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰিছিল। আৰু আমি কৈছিলো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি বাংলাদেশলৈকে যাওক, কাৰণ আমাক কাইটিয়া তাৰৰ বেৰা অহা বছৰ 31 মাৰ্চৰ আগতে আমাক সম্পূৰ্ণ স্থিল কৰিব আমাক লাগে, কাৰণ এইটো আমি অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ। অধ্যক্ষ মহোদয়, আজি বিজেপি দলক প্ৰশ্ন কৰিব খোজো। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী আছিল। 16 জনকৈ BSFক বৰাইবাৰীত কাটি টুকুৰা টুকুৰ কৰা হ'ল। কিয় নিৰ্লজ্জভাৱে প্ৰত্যাৱৰ্তন কৰিলে? কিয় নিৰ্লজ্জভাৱে বৰাইবাৰীৰ পৰা প্ৰত্যাৱৰ্তন কৰিলে? কিয়? আজি তেওঁলোকে আমাক কৈছে যে তৰুণ গগৈ আপুনি কিয় বৰাইবাৰী উদ্ধাৰ কৰিব নোৱাৰিলে? আপুনিতো চেষ্টা কৰিছিল। 16 জনকৈতো BSF পঠাইছিল, বাংলাদেশতো আক্ৰমণ কৰিছিল। যদি কাৰ্গিলত ভাৰতৰ সেনা যদি তেতিয়া সফল হ'ব পাৰিছিলে, আজি বৰাইবাৰীত প্ৰফুল্ল কুমাৰ মহন্ত আৰু অটল বিহাৰী বাজপেয়ী কিয় সফল হ'ব নোৱাৰিলে? ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কৈছে সেইটো ভাৰতৰ মাটি আছিল নে পাকিস্তানৰ মাটি আছিল? অধ্যক্ষ মহোদয়, মোৰ উত্তৰ, ৰেড ক্লিফে য'ত ভাৰত বুলি কৈছিল তাত আমি মাটি দিয়া নাই। 700 বিঘা আমি মাটি আনিছো, যাক ৰেড ক্লিফে পাকিস্তান বুলি কৈছিল। অধ্যক্ষ মহোদয়, গতিকে আজি যদি কোনোবাই কংগ্ৰেছ চৰকাৰক একিউজ কৰে যে আমি মাটি দিছো, তেনে অধ্যক্ষ মহোদয় ভাৰতৰ বিভাজনৰ ঐতিহাসিক পটভূমি জানিব লাগিব। এনে অধ্যক্ষ মহোদয় কথা ক'লে নহ'ব নহয়। এতিয়া তৰুণ গগৈ ডাঙৰীয়াই যিখন চুক্তি কৰিলে বা মনমোহন সিং ডাঙৰীয়াই যিখন চুক্তি কৰিলে, ৰেড ক্লিফে যাক পাকিস্তান বুলি কৈছিল তাৰ পৰা 700 একৰ মাটি অসমত যোগ হ'ল। এতিয়া উত্তৰ ঠিক যে 1947 ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্টত যি মাটি পাকিস্তান বুলি কৈছিল সেই মাটি ভাৰতৰ লগত যোগ হ'ল। অধ্যক্ষ মহোদয়, এতিয়া এইখন হাউচে তৰুণ গগৈ ডাঙৰীয়াক প্ৰশংসা কৰিব লাগে নে তৰুণ গগৈ ডাঙৰীয়াক সমালোচনা কৰিব লাগে?